দুদিন তিনিদিনত অকণমান সুস্থ হ'ব লাগে চাওঁ। টোপনি ক্ষতি প্লাছ অৰেল ইনটেক পুৰ একো নাখায় যে নোখোৱা নেমেলা কৰিলেতো বেমাৰ হ'বই মানুহ। আৰু খোৱা বোৱাটো একদমেই নাই, ডিহাইড্ৰেশ্যন হৈ আছে, খোৱা বোৱা নকৰাৰ কাৰণে ৱেইট লছ হৈছে। 2:30 মানত মই একচুৱেলি অনামায়া মেডিকেল এইখনত বহোঁ যে, তাতে বহি থাকোঁতে খবৰ পালোঁ যে বিৰাট অসুস্থ। তাতে মাতি দিলোঁ। তাতে চাওঁতে চুগাৰটো বহুত কম, চুগাৰ মাত্ৰ 60, BP ইফালে 80/50 এনেকুৱা ধৰণৰ। সেইকাৰণে ইমিডিয়েটলি আনি এডমিট কৰিলোঁ। 2:30-3টামান হ'ব এনেকুৱা সময়ত। তাৰপিছত অহাৰ পিছত চেলাইন দিয়াৰ পিছত বেজি টেজি দিয়াৰ পিছত অলপমান সুস্থ হৈছে, ইমান এটা সুস্থ হোৱা নাই, টাইম লাগিব, অলপ সময় লাগিব। থাকিব লাগিব কেবিনত আছে, এডমিট হৈছে। মোৰ আণ্ডাৰতে এডমিট কৰিলোঁ, কিন্তু তেওঁ একচুৱেলি যোৱা 3 ৰাতি ধৰি টোপনিও হোৱা নাই। আৰু খোৱা বোৱাটো একদমেই নাই, ডিহাইড্ৰেশ্যন হৈ আছে, খোৱা বোৱা নকৰাৰ কাৰণে ৱেইট লছ হৈছে। সেইকাৰণে মেডিচিন ডিপাৰ্টমেণ্ট, তাৰপিছত আপোনাৰ আমাৰ দীপেশ ভাগৱতী ছাৰে চাই থাকে, তেওঁক মানে চাইক'লজিকেল কাউন্সেলিং এটাও দি আছোঁ। টোপনি ক্ষতি প্লাছ অৰেল ইনটেক পুৰ একো নাখায় যে নোখোৱা নেমেলা কৰিলেতো বেমাৰ হ'বই মানুহ। BP কমি গৈছে। দুদিন তিনিদিনত অকণমান সুস্থ হ'ব লাগে চাওঁ। আগৰ পৰা নহয়, এই লাষ্ট 6 months মানৰ পৰা বেছি হৈছে। মাজতে আৰু এদিন এনেকুৱা হৈছিলে, 1 মাহমান হ'ল নেকি, আকৌ চেলাইন ল'ব লগা হৈছে। জিৰণিৰ প্ৰয়োজন আছে। আৰু তেওঁ আচলতে মেণ্টেলিও অলপ ডিষ্টাৰ্ব হৈ থাকেতো, মানে মিডিয়াত হেৰি থাকিব বা ছ'চিয়েল মিডিয়াত যিবোৰ নিউজ পাই থাকে, সেইকাৰণে চাগে টোপনি নাহে নেকি, এইটো মোৰ পাৰ্চনেল ভিউ আৰু। টোপনি ক্ষতি হোৱাৰ কাৰণে বেছি হৈছে আচলতে। জিৰণি লাগিব, তেওঁ ল' হৈছে নোখোৱাৰ কাৰণে, যিটো হয় আৰু 60 মাত্ৰ। 60ৰ ওপৰত নৰ্মেল বুলি কয়, কিন্তু 50ৰ তলত গ'লে মানুহ বেহুচি হৈ যায়। তেওঁ কিমান মান আছে এতিয়া? তাৰপিছত বাঢ়িলে, চেলাইন দিয়াৰ পিছত 135। ভৰ্তি কৰোঁতে কিমান মান? 60 আছিলে। 60 আছে, মানে 60 প্লাছ থাকিব। মানে সেইটোৱে আৰু বৰ্ডাৰত আছে আৰু একদম ল' বুলিয়ে ক'ব লাগিব। দুদিন তিনিদিনত অকণমান সুস্থ হ'ব লাগে চাওঁ। টোপনি ক্ষতি প্লাছ অৰেল ইনটেক পুৰ একো নাখায় যে নোখোৱা নেমেলা কৰিলেতো বেমাৰ হ'বই মানুহ। আৰু খোৱা বোৱাটো একদমেই নাই, ডিহাইড্ৰেশ্যন হৈ আছে, খোৱা বোৱা নকৰাৰ কাৰণে ৱেইট লছ হৈছে। 2:30 মানত মই একচুৱেলি অনামায়া মেডিকেল এইখনত বহোঁ যে, তাতে বহি থাকোঁতে খবৰ পালোঁ যে বিৰাট অসুস্থ। তাতে মাতি দিলোঁ। তাতে চাওঁতে চুগাৰটো বহুত কম, চুগাৰ মাত্ৰ 60, BP ইফালে 80/50 এনেকুৱা ধৰণৰ। সেইকাৰণে ইমিডিয়েটলি আনি এডমিট কৰিলোঁ। 2:30-3টামান হ'ব এনেকুৱা সময়ত। তাৰপিছত অহাৰ পিছত চেলাইন দিয়াৰ পিছত বেজি টেজি দিয়াৰ পিছত অলপমান সুস্থ হৈছে, ইমান এটা সুস্থ হোৱা নাই, টাইম লাগিব, অলপ সময় লাগিব। থাকিব লাগিব কেবিনত আছে, এডমিট হৈছে। মোৰ আণ্ডাৰতে এডমিট কৰিলোঁ, কিন্তু তেওঁ একচুৱেলি যোৱা 3 ৰাতি ধৰি টোপনিও হোৱা নাই। আৰু খোৱা বোৱাটো একদমেই নাই, ডিহাইড্ৰেশ্যন হৈ আছে, খোৱা বোৱা নকৰাৰ কাৰণে ৱেইট লছ হৈছে। সেইকাৰণে মেডিচিন ডিপাৰ্টমেণ্ট, তাৰপিছত আপোনাৰ আমাৰ দীপেশ ভাগৱতী ছাৰে চাই থাকে, তেওঁক মানে চাইক'লজিকেল কাউন্সেলিং এটাও দি আছোঁ। টোপনি ক্ষতি প্লাছ অৰেল ইনটেক পুৰ একো নাখায় যে নোখোৱা নেমেলা কৰিলেতো বেমাৰ হ'বই মানুহ। BP কমি গৈছে। দুদিন তিনিদিনত অকণমান সুস্থ হ'ব লাগে চাওঁ। আগৰ পৰা নহয়, এই লাষ্ট 6 months মানৰ পৰা বেছি হৈছে। মাজতে আৰু এদিন এনেকুৱা হৈছিলে, 1 মাহমান হ'ল নেকি, আকৌ চেলাইন ল'ব লগা হৈছে। জিৰণিৰ প্ৰয়োজন আছে। আৰু তেওঁ আচলতে মেণ্টেলিও অলপ ডিষ্টাৰ্ব হৈ থাকেতো, মানে মিডিয়াত হেৰি থাকিব বা ছ'চিয়েল মিডিয়াত যিবোৰ নিউজ পাই থাকে, সেইকাৰণে চাগে টোপনি নাহে নেকি, এইটো মোৰ পাৰ্চনেল ভিউ আৰু। টোপনি ক্ষতি হোৱাৰ কাৰণে বেছি হৈছে আচলতে। জিৰণি লাগিব, তেওঁ ল' হৈছে নোখোৱাৰ কাৰণে, যিটো হয় আৰু 60 মাত্ৰ। 60ৰ ওপৰত নৰ্মেল বুলি কয়, কিন্তু 50ৰ তলত গ'লে মানুহ বেহুচি হৈ যায়। তেওঁ কিমান মান আছে এতিয়া? তাৰপিছত বাঢ়িলে, চেলাইন দিয়াৰ পিছত 135। ভৰ্তি কৰোঁতে কিমান মান? 60 আছিলে। 60 আছে, মানে 60 প্লাছ থাকিব। মানে সেইটোৱে আৰু বৰ্ডাৰত আছে আৰু একদম ল' বুলিয়ে ক'ব লাগিব।